আজি মোর গৃহ তীর্থ তুই অধিক পবিত্র ভৈলা বিশেষ যিহেতু কাজিৰঙাৰ যি বৰাহৰ পৃথিৱীৰ ভাওনাখন আমি প্ৰাংগণত আজি আমাৰ মাজত উপস্থিত শ্ৰীযুত তুলসী দাস ডাঙৰীয়া, শ্ৰীযুত সিদ্ধিনাথ দাস ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা কালিৰ পৰা আজিলৈ ভক্তি ভৰা প্ৰণাম জনাইছোঁ, মোতকৈ সৰুসকলক শুভকামনা জনাইছোঁ আৰু এই ভাওনাখনি সুন্দৰভাৱে মঞ্চস্থ হওক তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ আৰু আমাৰ সকলোৰ শ্ৰদ্ধাৰ অতি দক্ষ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাওঁ আমাৰ অভিজিত বড়ো আঠা গীত ৰাগ নন্দী সহায় এক তাল কৃষ্ণ
আমি আহ্বান দিছোঁ তেখেতৰ কুশলৰ কাৰণে কৃষ্ণ আমি ইতিমধ্যে ব্যক্ত কৰিছোঁ আমাৰ কণবিলাকে চিঞৰিছে তেখেত আমাৰ যুৱচামৰ অতি প্ৰিয় সদায় এনেকৈ সকলো প্ৰিয় পাত্ৰ হৈ থাকক তাকেই আমি কামনা কৰিছোঁ কৃষ্ণ এতিয়া আমি ভাওনাৰ মাজলৈ আমি আমাৰ অনেক কাৰ্যক্ৰম আগতে ভাওনাৰ প্ৰয়োগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু কিছু সময়ৰ পিছতে আমাৰ ভাওনা মঞ্চস্থ কৰিম আমাৰ অগ্নিগড়ৰ গ্ৰন্থিসমূহ প্ৰজ্বলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ পৰিচালক হৈছে